দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ বাবে অহা উত্তৰ পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। নতুন দিল্লীৰ উইষ্টে পিজিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে স্কলাৰশ্বিপ ঘোষণা। নতুনকৈ দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা 3গৰাকী শিক্ষাৰ্থীক এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব। এই স্কলাৰশ্বিপৰ অংশৰূপে উইষ্টেত 3জন শিক্ষাৰ্থীৰ থকা খোৱাৰ সকলো খৰচ বহন কৰিব উইষ্টে পিজিয়ে। আৰু 19 জুলাইৰ পৰা 31 জুলাইলৈ উইষ্টে পিজিৰ সামাজিক মাধ্যম আৰু ফোন যোগে এই স্কলাৰশ্বিপৰ বাবে পঞ্জীয়ন ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব। আৰু পঞ্জীয়নৰ পিছত উইষ্টে পিজিয়ে গঠন কৰা উপদেষ্টা মণ্ডলীয়ে নিৰ্বাচন কৰিব 3জন ছাত্ৰ-ছাত্ৰীক। দিল্লী বিশ্ববিদ্যালয়ৰ 2 ছাত্ৰ মৃগেন জ্যোতি কাশ্যপ আৰু শুভ্ৰজ্যোতি দুৱাৰাই 2018 চনতে আৰম্ভ কৰিছিল এই পিজিটো। আৰু 2018 বৰ্ষত 20গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰা এই পিজিত 2025 বৰ্ষত 333খন আসনলৈ বৃদ্ধি কৰা হৈছে। উইষ্টে ষ্টুডেণ্ট একমডেশ্যন হাউচিঙৰ তৰফৰ পৰা এইবাৰ যিসকল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিব তেওঁলোকৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰচেষ্টা এটা হাতত লৈছোঁ। আমি উইষ্টে ষ্টুডেণ্ট একমডেশ্যন হাউচিংটো আমি 2018ত ষ্টাৰ্ট কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক থকাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু এইবেলি আমি 3জন ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ থকাৰ কাৰণে একমডেশ্যন ছাৰ্ভিচ আমি প্ৰভাইড কৰিম। আৰু তাৰে আমি এটা প্ৰচেষ্টা লৈছোঁ আৰু সেইটো হৈছে উইষ্টে স্কলাৰশ্বিপ প্ৰগ্ৰেম নামেৰে। আৰু তাতে আমাৰ ক্ৰাইটেৰিয়াটো 4টা ভাগত আমি বিভক্ত কৰিছোঁ। প্ৰথমতে আমি যিসকল ছাত্ৰ ছাত্ৰীৰ পৰা আবেদন বিচাৰিম আৰু তাৰপিছত তেওঁলোকৰ CUT মাৰ্কছটো, আৰু তৃতীয়তে তেওঁলোকৰ যিটো ইকনমিক বেকগ্ৰাউণ্ড, আৰু চতুৰ্থতে আমি ষ্টেটমেণ্ট অফ পাৰ্পাছ এটা বিচাৰিম। আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি কিনে আমি 3জন ছাত্ৰ ছাত্ৰীক তেওঁলোকক সম্পূৰ্ণ থকাৰ বিনামূলীয়াকৈ থকাৰ কাৰণে আমি